নমস্কাৰ মিড ডে 18 সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অলিম্পিকৰ ছেমিত মহিলা হকী দল 1-0 ব্যৱধানত কোৱাৰ্টাৰ ফাইনেলত জয় হয় ভাৰতৰ প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমিত প্ৰৱেশ মহিলা হকী দলৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে অলিম্পিকত ভাৰতৰ আৰু এটা পদকৰ আশা সজীৱ হ'ল ভাৰতৰ হৈ নিৰ্ণায়ক গ'লটো দিয়ে গুৰজিত কৰে ছেমি ফাইনেলত শক্তিশালী আৰ্জেণ্টিনাৰে মুখামুখি হ'ব ভাৰতৰ মহিলা হকী দলে इंडिया के लिए बहुत बड़ा दिन है आज का दिन हमारा महिला और पुरुष दोनों टीमें सेमीफाइनल्स पहुंचना ओलंपिक्स में वो भी हॉकी जैसे गेम में बड़ी गेम है बड़ी जीत है तो हमने शुरू में कहा था जब हम हमारे हॉकी के प्लेयर्स मेंस वुमेन्स बैंगलोर में ट्रेनिंग करते थे हम मिलने जाते थे और कलिंगा स्टेडियम में उनके गेम के लिए में जाते थे तो जितना भी इंटरेक्शन करते थे हमारा कॉन्फिडेंस लेवल हाई था और हमको पूरा यकीन था कि सेमीफाइनल्स तक हम जरूर पहुंचेंगे अब इससे आगे बस 2 स्टेप्स है लेकिन सेमीफाइनल्स पहुंचना ही अपने आप में इतिहास है दोनों टीमें अब सोचिए 49 इयर्स बाद इंडिया सेमीफाइनल खेल रहे हैं हॉकी के हमारी दोनों ही टीम्स ने जो शानदार प्रदर्शन किया है उसके लिए बहुत बहुत बधाई शुभकामनाएं और अगले आने वाले बहुत महत्वपूर्ण मैचेस के लिए भी 135 करोड़ भारतीय की ओर से बहुत बहुत शुभकामनाएं पिछले कल भी पीवी सिंधु जी ने जो कांस्य पदक जीता उससे पहले मीराबाई चानू जी ने जीता लवलीना ने शानदार प्रदर्शन किया तो उम्मीदें भारत की ओर बंधी है और मुझे खुशी इस बात की है कि भारत की बेटियों ने अब तक 2 मेडल जीतकर दिखाए हैं आज महिला हॉकी टीम ने भी शानदार प्रदर्शन किया है और पुरुष हॉकी टीम ने भी शानदार प्रदर्शन किया है टोकियो অলিম্পিকৰ সাতলাৰ পিভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ তৃতীয় স্থানৰ বাবে হোৱা খেলত 21-13 21-15 পোনপটীয়া সেটত সিন্ধুৰ জয়লাভ সিন্ধুৱে পৰাস্ত কৰিলে চীনৰ প্ৰতিদ্বন্দ্বী ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক জয় সিন্ধুৰ ৰিঅ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল সিন্ধুৱে অলিম্পিকত দুটা পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ পিভি সিন্ধুক অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনন্দন জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই टोकियो অলিম্পিকত সাতলাৰ পিভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ তৃতীয় স্থানৰ বাবে হোৱা খেলত 21-13 21-15 পোনপটীয়া সেটত সিন্ধুৰ জয়লাভ সিন্ধুৱে পৰাস্ত কৰিছে চীনৰ প্ৰতিদ্বন্দ্বীক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰে সিন্ধুৱে ৰিঅ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল সিন্ধুৱে অলিম্পিকত দুটা পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ হৈছে পিভি সিন্ধুক অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য দলৰ কাৰ্যালয় বিধায়ক অখিল গগৈৰ সংবাদমেল আমি পোনপটীয়াকৈ গৈছো সংবাদমেলৰ মাজলৈ অসমৰ মানুহৰ বসতি আছে আমি য'ত গৈছিলোঁ তাৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে গেটৰ আগলৈকে তাৰমানে গেটৰ মানে মই কৈছোঁ যে অসম আৰু মিজোৰামৰ আজিৰ দিনটোৰ যিখন গেট সেই গেটখনৰ নাম ভাইৰেণ্টি গেট আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে সেই ভাইৰেণ্টি গেটৰ পৰা 7 কিলোমিটাৰ ভিতৰলৈ অসমৰ সীমান্ত আছিলে আচলতে ইতিমধ্যে বিভিন্ন চৰকাৰৰ দিনত সেই 7 কিলোমিটাৰ আগবাঢ়ি আহি মিজোৰামে অসমৰ মাটি দখল কৰিছিলে আৰু অসমৰ মাটি দখল কৰি তাত ভাইৰেণ্টি গেটত মানে কি কৰিছিলে আপোনাৰ ইনাৰ লাইন পাৰ্মিটৰ গেটখন বহুৱাইছিলে ভাইৰেণ্টি মানে আপোনালোকে মিজো ভাষাত ভাই মানে হ'ল অমিজো ভাইৰেণ্টি মানে হ'ল বহু অমিজো বসবাস কৰা ঠাই অৰ্থাৎ আজি অসম আৰু মিজোৰামৰ যিটো সীমা আছে য'ত গেট আছে সেই গেটখন হ'ল মূলতঃ অমিজো বসবাস কৰা ঠাই বহু অমিজো বসবাস কৰা ঠাই অৰ্থাৎ সেইখন মিজোৰামৰ অন্তৰ্গত জাগা নহয় সেইখন অসমৰ মাটিৰ জাগা আছিলে সেই অসমৰ ভাইৰেণ্টি যিটো অঞ্চল মিজোসকলে যাক অমিজো বসবাস কৰা অঞ্চল বুলি কয় মিজো ভাষাত সেই অঞ্চলটোত এতিয়া তেওঁলোকৰ দখলত আছে আৰু তাৰ পৰা 7 কিলোমিটাৰ দূৰলৈকে অসমৰ মাটি আছিলে সেই 7 কিলোমিটাৰ দূৰলৈকে অসমৰ যি মাটি আছিলে
সেই মাটিখিনি মূলতঃ এটা পাহাৰ আছে, সেই পাহাৰটোতে ৰেংটি পাহাৰ বুলি কয়, RANGTI, ৰেংটি হিলছ। এই ৰেংটি হিলছ দখল কৰি তাত কেইবাটাও BOP, এই 7 কিলোমিটাৰ দখল কৰি মিজোৰামে বহু BOP, পুলিচৰ BOP তাতে স্থাপন কৰিছে। এইটো মই চনটো নাজানো, ভাইৰেণ্টি গেট কেতিয়া কোন চনত হৈছিলে সেইটো মই নাজানো একজেক্টলি, কিন্তু 7 কিলোমিটাৰ আমাৰ অসমৰ ভিতৰলৈ সোমাই আহি এই ভাইৰেণ্টি গেটখন স্থাপন কৰা হৈছিল। এতিয়া 7 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি যি ভাইৰেণ্টি গেট স্থাপন কৰিলে, তাৰ পৰা 4.5 কিলোমিটাৰ দূৰলৈকেহে আমি অসমৰ মানুহ, অসমৰ বিধায়কসকল পৰহি আমি গৈ উপস্থিত হৈছিলোঁ। এই যে 3.5 কিলোমিটাৰ 3.5 কিলোমিটাৰ দূৰত থকা আমাৰ যিটো লাইলাপুৰ পুলিচ ষ্টেচন, তাৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে আমাৰ অসমীয়া মানুহৰ বসবাস আছে। তাৰপিছত যদি মই কওঁ ভাইৰেণ্টি গেটৰ পিনৰ পৰা, যদি উল্টা ছাইডৰ পৰা কওঁ মিজোৰামৰ পিনৰ পৰা, ভাইৰেণ্টি গেটৰ পৰা 800 মিটাৰ দূৰত মিজোৰামৰ পুলিচ এটা কেম্প আছে। তাৰপাছত ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ দূৰলৈকে, মানে 800 মিটাৰলৈকে দূৰলৈকে মই ক'লোঁ যে এটা মিজোৰামৰ কেম্প আছে, আৰু 200 মিটাৰ দূৰলৈকে অকুপেশ্যন, মিজোৰামৰ অকুপেশ্যন আছে। অৰ্থাৎ লাইলাপুৰ পুলিচ ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰা পূৰা সম্পূৰ্ণৰূপে মিজোৰামৰ মানুহে, মিজো লোকে বসবাস কৰে। এতিয়া ভাইৰেণ্টি গেটৰ পৰা আকৌ মই উল্টা ছাইডে কৈছোঁ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ দূৰত মিজো মানুহে বসবাস কৰে অসমৰ ফালে। 1 কিলোমিটাৰ 200 মিটাৰ দূৰত এটা CRPFৰ কেম্প আছে। CRPFৰ কেম্পৰ ওচৰতে আকৌ এটা মিজো পুলিচৰ ষ্টেচন আছে, মিজো পুলিচৰ এটা পুলিচ ষ্টেচন এটা আছে। তো মই আকৌ ক'লোঁ যে ভাইৰেণ্টি গেট, তাৰপিছত মিজো পুলিচ ষ্টেচন, তাৰপিছত CRPF কেম্প, তাৰপিছত অসম পুলিচৰ কেম্প, আৰু তাৰ পিছত মিজোৰামৰ পিনৰ পৰা ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰাহে অসমৰ মানুহে বসবাস কৰে। গতিকে 7 কিলোমিটাৰ আৰু 2.5 কিলোমিটাৰ, 9.5 কিলোমিটাৰ অঞ্চল ইতিমধ্যে মিজোৰামে দখল কৰি পেলাইছিলে। এইবাৰৰ যিটো ঘটনা ঘটিলে, এই ঘটনাটোৰ ফলস্বৰূপে কি হ'ল? যোৱা 26 জুলাইত যিটো ঘটিলে, 26 জুলাইত যিটো আক্ৰমণ বা প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহৰ মৃত্যু ঘটিলে, পুলিচৰ 6জন আৰু চিভিলিয়ান এজন, মুঠ 7জন মানুহ যে মৃত্যু ঘটিলে, তাৰ ফলস্বৰূপে তাৰ ৰিজাল্টটো কি হ'ল? তাৰ ৰিজাল্টটো কি হ'ল জানেনে? তাৰ ৰিজাল্টটোৰ ফলস্বৰূপে অসমৰ মাটিত একেবাৰে লাইলাপুৰ যিটো পুলিচ ষ্টেচন, পুলিচ আউটপোষ্ট, সেই আউটপোষ্টলৈকে এতিয়া মাটিখিনি বিবদমান হৈ গৈছে। অৰ্থাৎ 7 কিলোমিটাৰ আমাৰ অসমৰ ভিতৰলৈ আহি তেওঁলোকে ভাইৰেণ্টি গেট বনাইছিলে। ভাইৰেণ্টি গেট বনোৱাৰ পাছত 2.5 কিলোমিটাৰ দূৰত, ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰতহে অসমৰ বসতি আছিলে। এতিয়া তাতকৈও আৰু 1 কিলোমিটাৰ ভিতৰলৈ আহি লাইলাপুৰ পুলিচ ষ্টেচন পৰ্যন্ত এই সমস্ত এলেকাটো, অৰ্থাৎ অসমৰ মাটিত 7 কিলোমিটাৰ, 3.5 কিলোমিটাৰ, অৰ্থাৎ 10.5 কিলোমিটাৰ অঞ্চল এতিয়া সম্পূৰ্ণৰূপে বিবদমান মাটিত পৰিণত হ'ল। মই আপোনালোকক কথাখিনি কৈ বুজাব পাৰিছোঁ নে নাই মই ধৰিব পৰা নাই। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, অসমৰ প্ৰত্যেকজন অসমীয়া মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে যোৱা 26 জুলাই তাৰিখৰ দিনা যেতিয়ালৈকে আমাৰ অসম পুলিচৰ ওপৰত আক্ৰমণ হোৱা নাছিল বা অসম পুলিচ আৰু মিজোৰাম পুলিচৰ মাজত সংঘাত হোৱা নাছিল, অসমৰ 7জন মানুহৰ মৃত্যু হোৱা নাছিল, তেতিয়ালৈকে আমি অসম আৰু মিজোৰামৰ বৰ্তমানৰ যিখন গেট, ভাইৰেণ্টি গেট বুলি কয়, সেই গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰলৈকে আমাৰ বৰ বেছি দখল নাছিল, সেই অঞ্চলটো বিবদমান হৈ আছিল।
এতিয়া 3.5 কিলোমিটাৰ দূৰলৈকে 3.5 কিলোমিটাৰ দূৰলৈকে আমাৰ অঞ্চলটো সম্পূৰ্ণৰূপে বিপদামনক হৈ পৰে। তাৰ ফলস্বৰূপে যোৱা 26 তাৰিখৰ ঘটনাৰ কাৰণে এতিয়া আমি 10.5 কিলোমিটাৰ অঞ্চল অসমৰ মাটি এতিয়া বিপদমান এলেকাৰূপে পৰিগণিত হ'ল। আৰু মই আপোনালোকক ক'ব খুজিছোঁ যে যিহেতু মই তালৈ গৈছিলোঁ আৰু তাৰ সাংবাদিক, তাৰ স্থানীয় মানুহ, তাৰ MLA, তাৰ মিনিষ্টাৰ সকলোবিলাকৰে বক্তব্য শুনিছিলোঁ। তাৰ পুলিচ আৰু সেই 26 তাৰিখৰ দিনা যোৱা বিভিন্ন পুলিচৰ বক্তব্যবিলাকো মই যিহেতু সংগ্ৰহ কৰিছিলোঁ বা বক্তব্য শুনিছিলোঁ, এতিয়া মই আপোনালোকক এই কথাটো খাটাংকৈ ক'ব পাৰোঁ যে 26 জুলাইৰ ঘটনাৰ পৰৱৰ্তী সময়ত অসমৰ সাংঘাতিক লোকচান হ'ল। আগতে 9.5 কিলোমিটাৰ এলেকাত মিজুসকলৰ কিছু পৰিমাণে দখল আছিল। তাৰ ভিতৰত মই আকৌ কৈছোঁ 7 কিলোমিটাৰ যোগ 1 কিলোমিটাৰ 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে মিজুৰ দখললৈ গৈছিল। এতিয়া 8 কিলোমিটাৰ নহয়, এতিয়া 11.5 কিলোমিটাৰ 10.5 কিলোমিটাৰ এতিয়া মিজুৰ দখললৈ গুচি গ'ল বা বিপদমান এলেকা হিচাপে পৰিগণিত হ'ল। এতিয়া মই আপোনালোকক কিছুমান কথা ক'ব নোৱাৰোঁ 26 তাৰিখৰ ঘটনা সন্দৰ্ভত, কাৰণ এই মুহূৰ্তত আমি কিছুমান কথাটো কোৱাটো উচিত নহ'ব। কিন্তু মই ভাবোঁ যে অসম চৰকাৰে নিৰপেক্ষভাৱে 26 তাৰিখৰ ঘটনাটোৰ এটা তদন্ত কৰা উচিত। আৰু মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে NIAৰ জৰিয়তে বা CBIৰ জৰিয়তে, যিহেতু অস্ত্ৰ শস্ত্ৰৰ কথা জড়িত হৈ আছে, গতিকে মই NIA বুলি কৈছোঁ। NIAটো চবৰ ওপৰত বৰ্মতা দেখুৱায়, আমাকো ধৰি জেলত দিয়ে। গতিকে ইমান ডাঙৰ ঘটনা ঘটিলে, য'ত মৰ্টাৰ আক্ৰমণ হৈছে বুলি কৈছে, য'ত LMG ব্যৱহাৰ কৰিছে বুলি কৈছে, তো সেই আক্ৰমণ হোৱা ঘটনাটোক লৈ NIA আচলতে এটা তদন্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ সেইটো হ'ল যে যোৱা 26 তাৰিখৰ পাছৰ পৰা এই যে ভাইৰেণ্টি গেটৰ ওচৰে পাজৰে CRPFৰ দখল ইতিমধ্যে CRPFৰ দখললৈ অসমৰ মাটিবিলাক বা সেইখিনিতো গোটেইখিনি অসমৰে মাটি, সেই দখললৈ গুচি গ'ল। আপোনালোকে দেখিবলৈ পাব যে অসমৰ ফালে এতিয়া 7টা CRPF কেম্প বহোৱা হ'ল। সেইকেইটা হ'ল 147 নম্বৰ বেটেলিয়নৰ এটা কেম্প, 119 নম্বৰ বেটেলিয়নৰ 2টা কেম্প, অকল 10 নম্বৰ বেটেলিয়নৰ এটা কোম্পানী, 156 নম্বৰ বেটেলিয়নৰ এটা কোম্পানী, 219 নম্বৰ বেটেলিয়নৰ এটা কোম্পানী আৰু অকল 28 নম্বৰ বেটেলিয়নৰ CRPFৰ এটা কোম্পানী, মুঠ 7টা কোম্পানী অসমৰ মাটিত অসমৰ ফালে 7টা কোম্পানী বহিলে। আৰু ভাইৰেণ্টি গেটৰ সিফালে, ভাইৰেণ্টি গেট নহয়, অটো ষ্টেণ্ড, অৰ্থাৎ য'ত ঘটনাটো সংঘটিত হৈছিলে তাৰ মিজোৰামৰ ছাইডে, সেইটো অসমৰ মাটিয়ে দেই, সেই মাটিটোত মাত্ৰ 3টা কেম্প, 140 নম্বৰ CRPF বেটেলিয়নৰ এটা কোম্পানী আৰু 225 নম্বৰ CRPF বেটেলিয়নৰ 2টা কোম্পানী, সৰ্বমুঠ 3টা কোম্পানী বৰ্তমান মিজোৰামৰ দখলত থকা, অথচ অসমৰ মাটিত সেই কেম্পটো বহিছে। আৰু বাকী 7টা CRPFৰ কেম্পে অসমৰ দখলত থকা অসমৰ মাটিত বহিছে। অৰ্থাৎ 7টা CRPFৰ কেম্প অসমৰ মাটিত বহাৰ লগে লগে সেই মাটিখিনিৰ ওপৰত অসমৰ পুলিচৰ বা অসমৰ প্ৰশাসনৰ আগৰ যিটো কৰ্তৃত্ব আছিলে, সেই কৰ্তৃত্ব নাইকিয়া হৈ গ'ল আৰু সেই অঞ্চলটো বিবদমান অঞ্চল হিচাপে পৰিগণিত হ'ল। তাৰ ফলস্বৰূপে লোকচান হ'ল কাৰ? তাৰ ফলস্বৰূপে লোকচান হ'ল অসমৰ। তাৰ ফলস্বৰূপে লাভ হ'ল কাৰ? তাৰ ফলস্বৰূপে লাভ হ'ল মিজোৰামৰ। মই আপোনালোকক জনাব খুজিছোঁ যে মিজোৰামে যে এই যে 10.5 কিলোমিটাৰ মাটি অসমৰ পিনে দখল কৰি আহি আছে, ভাইৰেণ্টি গেটলৈকে 7 কিলোমিটাৰ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে মিজোৰামৰ অকুপেশ্যন, মিজোসকলৰ বসবাস, গতিকে 8 কিলোমিটাৰ, এই 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে দখল
আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ মাটি লাহে লাহে দখল কৰি আহি আছে। এই গোটেই মাটি দখলৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্ট্ৰেটেজি কি জানেনে? তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ল যে প্ৰথমতে তেওঁলোকে মিজো পুলিচৰ এটা কেম্প বহুৱাই আগফালে। সেই কেম্পটো যেতিয়া আনডিছপিউটেড হৈ যায়, প্ৰথমতেতো অসমে হুলস্থুল কৰে যে কেম্প বহুৱাইছে, তাৰ এবছৰৰ পিছত তাৰ দুবছৰৰ পাছত সেইটো আনডিছপিউটেড হৈ যায়। সেই কেম্প পৰ্যন্ত মিজোৰামৰ মানুহক আনি বসতি কৰাই দিয়ে। তাৰপিছত সেই কেম্পটো আকৌ অসমৰ পিনে আগবাঢ়ি দিয়ে, আন এটা কেম্প। সেই কেম্পটো লাহেকৈ উঠাই দিয়ে, তাত মিজো মানুহৰ বসতি স্থাপন হৈ যায়। এইটোৱে হ'ল মিজোসকলে অসমৰ মাটি দখল কৰাৰ মূল ষ্ট্ৰেটেজি। এতিয়া মিজোসকলে এনেকৈ অসমৰ মাটি কিয় দখল কৰিছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। বহু মানুহে হয়তো এইটো ঔৎসুক্য থাকিব বা যিবিলাক ফিল্ডলৈ যোৱা নাই সেই কথাটো বুজি নুঠিব। আৰু মই এই কথাটো বুজি উঠাৰ চেষ্টা কৰিছিলোঁ এইকাৰণে, কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ গোটেই আন্দোলনটো অসমত জন্ম হৈছিলে দৈয়াং আৰু টেঙানী নামৰ অঞ্চলৰ পৰা। তাৰে দৈয়াং নামৰ অঞ্চলটোত নাগালেণ্ড আৰু অসমৰ সীমান্ত অঞ্চলৰ সংঘাত চলি আছে, ছেক্টৰ বি বুলি কোৱা হয়। তাৰপাছত তাৰ কাষৰ যিটো দুটা অঞ্চল, নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এইটো দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, তাৰপিছত নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট, এই দুইটা অঞ্চলত ABCC, এই তিনিটা ছেক্টৰ, ABC, এই তিনিটা ছেক্টৰ, এই গোটেই দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এই তিনিটা অঞ্চলত অসম আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ সংঘাত যেতিয়া ঘটি আছিলে, সেই সময়খিনিত আমি ওচৰৰ পৰা দেখিবলৈ পাইছিলোঁ যে নাগালেণ্ডেও এনেকৈ অসমৰ মাটি ক্ৰমান্বয়ে গ্ৰাস কৰি আনি আছিলে। তাৰপাছত শদিয়াত অসমৰ মাটি অৰুণাচলে দখল কৰা বা লখিমপুৰত অসমৰ মাটি অৰুণাচলে দখল কৰা, এই গোটেই কাহিনীবিলাকো আমি কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে খুব ওচৰৰ পৰা দেখিছিলোঁ। কাৰণ সেই সীমান্ত অঞ্চলবিলাকত আমাৰ যথেষ্ট সংগঠন আছিলে। আৰু তাৰপাছত মেঘালয়ে অসমৰ মাটি দখল কৰাৰ প্ৰশ্নবিলাকতো আমি দেখিছিলোঁ যে একে ঘটনাবিলাকৰ পুনৰাবৃত্তি ঘটিছিল। যিহেতু এইবিলাক ক্ষেত্ৰত মোৰ নিজৰ আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যথেষ্ট অভিজ্ঞতা আছে, সেইকাৰণে মই কৌতূহলবশতঃ এই ঘটনাবিলাক কিয় ঘটে তাৰ ওপৰত যথেষ্ট পঢ়া শুনা কৰিছিলোঁ, তাৰ ওপৰত গৱেষণা কৰিছিলোঁ আৰু সেই কথাবিলাক বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। সেই কথাবিলাক বুজিবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে কিয় আমাৰ পাহাৰীয়া ৰাজ্যকেইখনে আমাৰ অসমৰ মাটি দখল কৰে। তেতিয়া মই বুজি উঠিছিলোঁ যে এইটো এটা ঐতিহাসিক ঘটনা, এইটো এটা অত্যন্ত বাস্তৱিক ঘটনা আৰু এই ঘটনাটো ঘটাটো অত্যন্ত স্বাভাৱিক এটা ঘটনা। কেলৈ এই ঘটনাটো স্বাভাৱিক? আপোনালোকে সকলোৱে জানে যে আমাৰ কাষৰীয়া এইকেইখন ৰাজ্য জনজাতি ৰাজ্য। ইমান দিন ধৰি তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ চৰিত্ৰ আছিলে জনজাতীয় চৰিত্ৰ, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে ইতিমধ্যে জনজাতীয় চৰিত্ৰৰ পৰা যথেষ্ট পৰিমাণে ঊৰ্ধত উঠিছে। লাহে লাহে ক্ৰমাগতভাৱে দিন যোৱাৰ লগে লগে তেওঁলোকৰ হাতলৈ টকা পইচা আহিছে, তেওঁলোকৰ হাতলৈ পুঁজিও আহিছে আৰু তেওঁলোকৰ চৰিত্ৰটো, সেই মানুহবিলাকৰ উঠি অহা চামটো, উদীয়মান শ্ৰেণীটোৰ চৰিত্ৰটো ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে। আৰু যেতিয়া শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে, তেওঁলোকৰ কাৰণে পাহাৰৰ টিঙনাটো, একদম থিয় পাহাৰৰ ওপৰত সদায় বসবাস কৰাটো তেওঁলোকৰ কাৰণে এতিয়া আৰু সম্ভৱ হৈ থকা নাই। কাৰণ তেওঁলোকক এতিয়া সমতল ভূমি লাগে, তেওঁলোকক উৎপাদন কৰা ঠাই লাগে, তেওঁলোকক অধিক উপাৰ্জন কৰাৰ ঠাই লাগে। এই সামাজিক ৰাজনৈতিক কথাটো বুজি নোলোৱাকৈ আমি অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম মিজোৰামৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম অৰুণাচল বা অসম মেঘালয়ৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন ব্যক্তিক, সচেতন মানুহবিলাকক, অসমৰ সাংবাদিক সমাজক, অসমৰ প্ৰশাসনক আৰু অসম চৰকাৰক, বিশেষকৈ পলিচি মেকাৰবিলাকক মই অনুৰোধ জনাইছোঁ
যে এই আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাটোৰ প্ৰশ্নটো যদি আপোনালোকে বুজি উঠিবলৈ হয়, আমি সকলোৱে এই 3খন বা 4খন ৰাজ্যৰ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ যি ডেভেলপমেণ্ট, তেওঁলোকৰ মানুহৰ যি শ্ৰেণী চৰিত্ৰৰ বিকাশ, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ বিকাশ আৰু মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, এই প্ৰশ্নটো তেওঁলোকে সঠিকভাৱে বুজি উঠিব।